নমস্কাৰ মই দিলদাৰ হুছেইন আপোনালোকে চাই আছে টাইম 20 এনি আৰু ইয়া বিশেষ লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে নগাঁও জিলাৰ দগাঁৱৰ পৰা আৰু আমি জনাই আছো আপোনালোকক যে পৰীক্ষাৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰি এক আহাৰ সঞ্চাৰ কৰি আনিছে সৃষ্টি দগাঁৱৰ উদ্যোগত আমি জনাই আছো যে অসম চৰকাৰে ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিয়োগৰ বাবে যি পৰীক্ষা এডিআৰই যি পৰীক্ষা অনুষ্ঠিত কৰিব চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত তাৰ বাবে যি প্ৰয়াস কৰিছে সৃষ্টি দগাঁৱৰ উদ্যোগত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক জীৱনৰ বাটত আগুৱাই লৈ যোৱাৰ বাবে সৃষ্টি দগাঁৱে আৰম্ভ কৰিছিলে বিনামূলীয়া কোচিং চেণ্টাৰৰ আৰু আজি সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানৰ পিছতেই যেন শিক্ষিত যুৱক যুৱতীসকলৰ মনত এক আহাৰ সঞ্চাৰ কৰি আনিছে তাৰে লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে দিলদাৰ হুছেইনৰ সৈতে নগাঁও জিলাৰ ঐতিহাসিক দগাঁওস্থিত একে হাইস্কুল প্ৰাংগণৰ পৰা আমি আপোনালোকক এই বিশেষ লাইভ সম্প্ৰচাৰ দেখুৱাই আছো আমি জনাই আছো যে বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ বৰ্তমান ডিজিটেল যুগ আৰু বৰ্তমান ব্যস্ততাৰ যুগ বুলি আমি ক'ব পাৰি আৰু এই সময়ছোৱাত সকলোৱে নিজক লৈ ব্যস্ত হৈ থাকে কিন্তু সৃষ্টি দগাঁও এক সামাজিক অনুষ্ঠান আৰু সৃষ্টি দগাঁৱৰ যিসকল বিশেষ ব্যক্তি আছে তেখেতসকলে আমাৰ সমাজ জীৱনৰ লগত জড়িত প্ৰতিজন ব্যক্তিক আগুৱাই লৈ যোৱাৰ সপোন দেখিছিলে আৰু এই সপোন যাতে ভৱিষ্যতে সফল হয় তাৰে প্ৰয়াস কৰিছে আৰু আজি তেখেতসকলে পৰীক্ষাৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰি যেন এক আহাৰ সঞ্চাৰ কৰি আনিছে মই অভিমত লম মোৰ সৈতে এই মুহূৰ্তত সৃষ্টি দগাঁৱৰ এজন সন্মানীয় ছাৰ আছে আমি ছাৰৰ পৰা কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিম ছাৰ কিমান সফল হ'ব বুলি আপোনালোকে আশাবাদী প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো অসম চৰকাৰক যে অসম চৰকাৰে বৰ্তমান এই নিবনুৱা যি এটা জ্বলন্ত সমস্যা এই তাৰ ওপৰত গুৰুত্ব দি পেলাই যিটো চাকৰিৰ ব্যৱস্থা কৰি আছে আৰু আমি জনামতে প্ৰায় 18 লাখ মানে শিক্ষিত যুৱক যুৱতীসকলে এপ্লাই কৰিছে আৰু ঠিক সেই শিক্ষিত যুৱক যুৱতীসকলক কেনেকৈ চাকৰিৰ বাবে যোগ্য কৰি তুলিব পাৰি তাৰে প্ৰয়াসেৰে সৃষ্টিয়ে আমাৰ জুলাই মাহত 1 মাহৰ কোচিঙৰ ব্যৱস্থা কৰিছে আৰু আমি পূৰ্বতে ঘোষণা কৰা মতে আমি সেই আজি অন্তিম দিনত আমি এটা মক টেষ্ট আমি আয়োজন কৰিছোঁ যিটোক আমি ছেমিফাইনেল বুলি কৈছোঁ আৰু এই মক টেষ্টত আমাৰ এই কোচিং গ্ৰুপৰ বহুত আৰু ইয়াৰ বাহিৰৰো বহুতো কেণ্ডিডেট পৰীক্ষা দি পেলাই নিজকে এটা যিটো যোগ্য বুলি বিবেচনা কৰিছে মই ভাবোঁ এইটো এটা আশাৰ সঞ্চাৰ কৰি আনিছে আগন্তুক ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত যিটো পৰীক্ষা হ'বলৈ গৈ আছে এই পৰীক্ষাত তেওঁলোকে আৰু দৃঢ় বিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ নিজকে যোগ্য বুলি প্ৰমাণ কৰি অসম চৰকাৰৰ একোজন সৈনিক হিচাপে নিযুক্ত হৈ অসম বা আমাৰ দেশ মাতৃৰ সেৱা কৰিব পাৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আমি জনাই আছো যে অসমৰ মাধ্যমিক শিক্ষা বোৰ্ডে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা 2024 আৰু তাৰ বাবে এইসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু আবেদনকাৰী প্ৰাৰ্থীসকলক যাতে সফল হ'ব পাৰে তেখেতসকলৰ লক্ষ্যত তাৰেই প্ৰয়াস কৰিছে সৃষ্টি দগাঁৱে মই অভিমত ল'ম মোৰ সৈতে এগৰাকী আবেদনকাৰী আছে প্ৰাৰ্থী আছিলে আজি কিছু পৰিমাণে এটি পথ পাইছা বুলি আমি ক'ব পাৰিম কেনে অনুভৱ যি সৃষ্টি দগাঁৱে যি আয়োজন কৰিছে বা যি মক টেষ্ট পৰীক্ষা আজি অনুষ্ঠিত কৰিছে বা প্ৰস্তুতি পৰীক্ষা আৰম্ভ কৰিছে কি ক'বা কিমান আশাবাদী তুমি পোনপ্ৰথমে মই সৃষ্টি দগাঁৱক ধন্যবাদ জনাব খুজিছোঁ তেখেতে যিটো পদক্ষেপ লৈছে এই পদক্ষেপৰ কাৰণে আমি বহুত উপকৃত হৈছোঁ মই আশা কৰিছোঁ তেখেতসকলে যাতে ভৱিষ্যতে এনেকুৱা পদক্ষেপ লয় তাৰে মই কামনা কৰিছোঁ যি বিনামূলীয়া কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰিছিলে ইয়াৰ জৰিয়তে কি শিকিব পাৰিছা তোমালোকে আমি গোটেইকেইটা ছাবজেক্টে ছাৰসকলে আমাক ক্লাছ কৰাইছে ছায়েন্স ইংলিছ মেথছ ৰিজনিং ছ'চিয়েল গোটেইকেইটা যিকেইটা আমাৰ দৰকাৰী ছাবজেক্ট গোটেইকেইটা ছাৰসকলে টাচ কৰাইছে আৰু ক'ৰ পৰা কালেক্ট কৰি পঢ়িব লাগে গোটেইখিনি আমাক অৱগত কৰাইছে মোৰ সৈতে আৰু এগৰাকী ভাতৃ আছে ভাতৃৰ পৰা কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিম কি ক'বা এই মুহূৰ্তত পোনপ্ৰথমে মই সৃষ্টি দগাঁৱৰ উদ্যোগত যিখন বিনামূলীয়া কোচিং ষ্টাৰ্ট কৰিছিল ছাৰহঁতে আৰু দাদাকেইজনে তেওঁলোকক মই ধন্যবাদ দিছোঁ তেওঁলোকক আমাৰ মানে বহুত ছাপোৰ্ট কৰিছে আমি আজি ইমানখিনিলৈকে আৰু আগুৱাই যাবলৈ আমাক বহুত হেৰি কৰি দিছে আমাৰ যিমানখিনি লাগে বয় বস্তু আমাৰ চব প্ৰয়োজন যিমানখিনি আছে চব ব্যৱস্থা কৰি দিয়া আছে আমাক বহুত সহায় কৰি আছে ইয়া পোনপটীয়া লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে দিলদাৰ হুছেইনৰ সৈতে লাইভ অনুষ্ঠান মোৰ সৈতে সৃষ্টি দগাঁৱৰ সন্মানীয় সভাপতি মহোদয় আছে আমি তেখেতৰ পৰা কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিম যুৱক যুৱতীসকলক এক সপোন দেখুৱাইছে আপোনালোকে এই সপোন যাতে বাস্তৱত পৰিণত হয় তাৰ বাবে আপোনালোকে প্ৰয়াস কৰিছে চেষ্টা কৰিছে কিমান আশাবাদী যে আপোনালোক আমি সম্পূৰ্ণ আশাবাদী আমি আশা কৰি
জুলাই মাহত এমহীয়া যিটো কোচিং শিবিৰ আৰম্ভ কৰিছিলোঁ আমাৰ সফলতাৰে আজি সম্পূৰ্ণ হৈছে। আজি অন্তিম দিনা আমি কিছুমান কাৰ্যসূচী ৰাখিছিলোঁ, যেনে পৰীক্ষা পাতিছিলোঁ। পৰীক্ষাত আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, পৰীক্ষাত দিছে। তেখেতসকলে বহুতে তাৰ ভিতৰত বহুতে ভাল নম্বৰো পাইছে আৰু বহুতে অলপ কম নম্বৰ পাইছে। গতিকে তেখেতসকলক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে যাতে আগন্তুক যিটো অসম চৰকাৰে এডিআৰ পৰীক্ষা পাতিব, তেখেতসকলে যাতে এই পৰীক্ষাত আৰু ভালকৈ আৰু উদ্যমেৰে যাতে পৰীক্ষা দিব পাৰে, তাৰ ফালৰ পৰা আমাৰ সৃষ্টিৰ ফালৰ পৰা তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত পোনপটীয়া লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে দগাঁৱৰ পৰা, আৰু দগাঁৱৰ পৰিৱেশ আপোনালোকে দেখি আছে। ইয়া দগাঁওস্থিত যি দগাঁও একে হাইস্কুল, দগাঁও একে হাইস্কুলত আজি অনুষ্ঠিত হৈছিলে প্ৰস্তুতি পৰীক্ষা। পৰীক্ষাৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰিছিলে সৃষ্টি দগাঁৱৰ উদ্যোগত, আৰু আজি কেইবাজনো পৰীক্ষাৰ্থী বা আবেদনকাৰী আজি সফল হৈছে। আৰু ইয়া যেন আমাৰ গ্ৰাম্য অঞ্চলৰ বাবে এক আহাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। ইয়া দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে চাই আছে লাইভ সম্প্ৰচাৰ নগাঁও জিলাৰ দগাঁৱৰ পৰিৱেশ আপোনালোকে দেখি আছে। বহুতে আমাৰ সৈতে সংযোগ হৈ আছে, আমাৰ এই বিশেষ প্ৰতিবেদন চাই আছে। আৰু আমি জনাই আছোঁ যে সৃষ্টি দগাঁও এক সামাজিক অনুষ্ঠান, আৰু সামাজিক অনুষ্ঠানৰ জৰিয়তে তেখেতসকলে আমাৰ সমাজ জীৱনলৈ এক বাৰ্তা কঢ়িয়াই আনিছে। আমাৰ গ্ৰাম্য অঞ্চলৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে, যিসকলে যি চৰকাৰে যিসমূহ পৰীক্ষা অনুষ্ঠিত কৰিব, সেই পৰীক্ষাসমূহত কেনেদৰে আগবাঢ়ি যাব লাগে বা সেই পৰীক্ষাৰ নিয়মসমূহ বা পৰীক্ষাৰ যিসমূহ কুৱেশ্যন পেপাৰ কেনেকৈ আহে, এই সম্পূৰ্ণ দিশ সামৰি সৃষ্টি দগাঁৱৰ উদ্যোগত বিগত এটা মাহ তেখেতসকলে বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰিছিলে। আৰু আজি দেখা গৈছে যে প্ৰস্তুতিমূলক পৰীক্ষা অনুষ্ঠিত কৰিছে। আৰু আমি জনাই আছোঁ যে এই বিশেষ লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে নগাঁও জিলাৰ দগাঁৱৰ পৰা দেখি আছে পোনপটীয়া লাইভ সম্প্ৰচাৰ। সৃষ্টি দগাঁৱৰ যি মহান প্ৰয়াস আপোনালোকে দেখিব পাৰিছে।